দেৱী জানকী দেৱী অহাৰ পৰা তুমি পানী এটুপিও মুখত দিয়া নাই লোৱা দেৱী অলপ ফলাহাৰ আনিছোঁ গ্ৰহণ কৰা আই হৰমা তেনে অনুৰোধ নকৰিবা স্বামীক বনৰ মাজত অকলে এৰি কিদৰে সতী ৰমণীয়ে এই আহাৰ গ্ৰহণ কৰিম আই কোৱা মই কোনো আপত্তিৰ কাৰণ নেদেখোঁ দেৱী যদি গ্ৰহণ কৰা তুমি এই আহাৰ তেনেহ'লে ৰক্ষা পৰিব তোমাৰ প্ৰাণ আই হৰমা মোক অলপ অকলশৰে থাকিবলৈ দিয়া লৈ যোৱা এই আহাৰ নকৰোঁ মই গ্ৰহণ আহাৰ গ্ৰহণ নকৰা যেতিয়া মইনো আৰু কি ক'ম কিন্তু দেৱী মহাৰাজে সুধিলে মই কি বুলি উত্তৰ দিম সেয়া মোৰ চিন্তনীয় বিষয় নহয় আই মই তেন্তে আহোঁ দেৱী
সীতা ৰজা লংকেশ্বৰ জানকীক নিৰ্যাতন কৰিবলৈ আহিছা আহা আহা তেন্তে কাষ চাপি আহা পাৰা মানে মোক কৰা নিৰ্যাতন ৰমণীৰ চকুৰ পানীয়ে দেৱতাৰ আসন নিশ্চয় লৰাব সীতা মই আজি লংকেশ্বৰ ৰূপে অহা নাই সীতা অহা নাই মই আজি ৰাক্ষস ৰাৱণ ৰূপে আহিছো পূজাৰী হৈ পূজাৰ থালি লৈ লংকাৰ গোসানী জানকীক পূজাৰ বাবে আতৰ ৰাক্ষস নকৰিবি আৰু মায়াৰ চলনা দূৰতেই থাক তই এই মায়াৰ আৱৰণ লৈ ভিক্ষাৰীৰ বেশ ধৰি পতি বনৰ মাজত তই যি পাপ আচৰণ কৰিলি আকৌ আহিছ আজি পূজাৰীৰ বেশেৰে আঁতৰ হ মোৰ সন্মুখৰ পৰা সন্দেহ নকৰিবা জানকী ৰাৱণৰ জীৱনৰ জয় লক্ষ্মী তুমি যাৰ বাবে নদ নদী পৰ্বত পাহাৰ জান জুৰি অতিক্ৰম কৰি নিজ হাতে তুলি আনি এই আৰাধ্য গোসানী প্ৰতিষ্ঠা কৰিছো এই লংকাৰ বুকু ৰাক্ষস পশু অন্তৰত পাপ আশা ৰাখি ধৰ্মৰ মুখা পিন্ধি নৰচলনা কৰিব এই ৰামৰ সীতাক কোনেও নুবুজে সীতা কি ধাতুৰে গঢ়া এই ৰাৱণৰ প্ৰাণ মোৰ এই দুৰ্ভাগ্য যে তুমিও নুবুজিলা মোক সীতা দেৱী পূজাৰ সময় পাৰ হয় এবাৰ মাত্ৰ দয়া কৰি লংকাৰ গোসানী হৈ থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তি খৰাই দিওঁ তোমাৰ চৰণৰ তলত সন্মুখত এয়া ৰাক্ষসৰ মায়াৰ পৰীক্ষা আহা আহা ৰঘুমণি ৰক্ষা কৰা সীতাৰ মহিমা তোমাৰ সীতাক জানকী জনকৰ জীয়ৰী তুমি উদ্ধাৰ হবাই তুমি উদ্ধাৰ হবা সদায় সত্য পথত থাকিবা মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে আই সদায় তোমাৰ লগত আছে মাতা সীতা উচ্চস্বৰে মাতা মুক্ত কণ্ঠে মাতা আহক দেৱতা মোৰ এই লংকাৰ বুকু আনন্দৰে ধূপ ধূনা জ্বলাই আদৰি আনিব এই নিজে লংকেশ্বৰে কোন ৰাক্ষস নাহে ৰাঘৱ এই ৰাক্ষসৰ পূজা ল'বলৈ আহিব ৰাঘৱ জানকীক ধাৰ কৰিবলৈ আহিব ৰাঘৱ মৃত্যুদণ্ড দিবলৈ এই ৰাৱণক মৃত্যু মৃত্যু নহয় সীতা মুক্তি এই ৰাৱণৰ মুক্তি বাৰবে আহিব সেই ৰাঘৱ ৰাক্ষসৰ মুক্তি কোন ৰাক্ষস ধ্বংস হ'ব এই স্বৰ্ণ লংকা
শেষ হ'ব সমস্ত ৰাক্ষস দল। ৰহস্য কিতা এই লংকা ৰাৱণৰ জন্ম মৃত্যু সকলো ৰহস্য শুনা সীতা তোমাৰ উদ্ধাৰৰ হেতু নাহে ৰাঘৱ কিন্তু সৃষ্টি কল্যাণৰ হেতু জগতৰ মংগলৰ হেতু আৰু ৰাৱণৰ মুক্তিৰ বাবে আহিব লংকাৰ বুকুত সেই নৰৰূপী ৰাম নাৰায়ণ। সীতা পূজাৰ ক্ষণ চমু চাপি সন্মুখত তুমি লোৱা দেৱী কৃপা কৰি এই ভক্তিৰ অঞ্জলি। কাক চাপি নাহিলি মোৰ চাহেৰ বৰ্বৰ ৰাৱণ তোৰ এই পাপ পূজা ভাগ মই দিন আঁতৰাই ক্ষান্ত হোৱা জানকী নজগাবা পুনু সেই ক্ষুব্ধ ৰাক্ষস নকৰিব পুনু এক প্ৰলয়ৰ সূচনা। সোণেৰৰ ৰাক্ষস পৰস্ত্ৰী হৰণ নাৰী নিৰ্যাতন পৃথিৱীত যেতিয়াই হয় তেতিয়াই যুগে যুগে জাগি উঠে ভগৱান। মনত ৰাখিবি। ঠিক আছে তেন্তে ৰাৱণেও তাকেই কৰিব। পৰস্ত্ৰী হৰণ পূজা মোৰ হল সমাপন। বাকী আছে মাথো নারী নির্যাতন। কোন আছ লৈ যাই গর্বিত নারীক বন্দী কৰি থগৈ অসুখ কানন নহয় মানে প্ৰাণৰ দেৱতা মোৰ লংকাৰ বন্দিনী হৈ থাকিব এই সীতা। যিদিনা আহিব ৰাম সীতা মিলিব পুনু সেইদিনাই হ'ব মোৰ শেষ পূজা আৰু সেই মহান যজ্ঞ সেইদিনাই হ'ব মোৰ শেষৰ আহুতি। ইন্দ্ৰজিৎ ওঠা পুত্ৰ কোৱা কি সংবাদ? পিতা সেনাবাহিনী লৈ ৰাম লক্ষ্মণ প্ৰৱেশ কৰিছে লংকাৰ বুকুত। কি পিতা শ্ৰীৰাম লংকাৰ বুকুত আহিছে? ইন্দ্ৰজিৎ পিতা যতনাই দিয়া মোক পূজাৰ সম্ভাৰ মই নিজে আগবাঢ়ি গৈ আনিম মোৰ যজ্ঞৰ দেৱতা। কি কলা পিতা? কাৰ বাবে এই পূজাৰ আয়োজন? কাৰ বাবে? দেৱতাৰ পূজা পুত্ৰ ইন্দ্ৰজিৎ। পিতা আগে দেৱতাৰ পূজা হ'ব তাৰ পিছত ৰাৱণৰ যুদ্ধ যাত্ৰা হ'ব। নহয় পিতা এই ইন্দ্ৰজিৎ কুম্ভকৰ্ণ অৰ্থাৎ লংকা সন্তান এতিয়াও জীৱিত। เ
তুৰন্তে প্ৰৱেশিম যুদ্ধক্ষেত্ৰত তুৰন্তে দূৰ কৰিম ভিক্ষাৰী ৰামক ঠিক আছে যোৱা পুত্ৰ শুনাই দিয়া মোৰ ৰক্ষা বাহিনী বাধা দিয়াগৈ ভিক্ষাৰী ৰামক আশীৰ্বাদ যোৱা পুত্ৰ আশীৰ্বাদ কৰিছে ৰাৱণে ধৰ্মজয়ী হোৱা পুত্ৰ মোৰ তুমি বিশ্ৰাম কৰা যোৱা ইন্দ্ৰজিৎ নিজেই ওলাব পিতা তুৰন্তে শেষ কৰিম ৰাঘৱৰ বুকু শূন্য কৰিম শত্ৰু লংকা লঙ্কাৰ আনন্দ আজি হে ভোলানাথ মিলিছে তোমাৰ আশীৰ্বাদ শংখ চক্ৰ গদা পদ্ম পৰিহাৰ কৰি ৰাৱণৰ প্ৰতিদ্বন্দ্বী ৰূপে আহিছে লংকাত আজি নৰৰূপী ৰাম নাৰায়ণ লঙ্কেশ্বৰ কোন প্ৰণাম গ্ৰহণ কৰিবা ও তৰণী বাসা তৰণী লংকাৰ শ্ৰদিতয় তোৰ মুখ দৰ্শন কৰিলে ৰাৱণে পাহৰি যায় ৰাক্ষস জনমৰ কথা আবাসা কাষ চাপিয়া লঙ্কেশ্বৰ হঠাতে শুনিলো ৰাঘৱৰ প্ৰিয় ভাৰ্যা সীতা নিৰ্যাতিত অশোক বনত সঁচানে লঙ্কেশ্বৰ জনাবানে কি অপৰাধ ৰাঘৱৰ কি অপৰাধী ৰাঘৱৰ সীতা কোন বালক তৰণী ৰাৱণৰ প্ৰিয় ভগ্নী ক্ষুপ্ৰনখা সেই ৰামৰ আদেশ মতে নাক কাণ কাটি পাপিষ্ট লক্ষ্মণে ৰাৱণক কৰে অপমান আৰু উপহাস কৰিছে লংকা সেই কাৰণে আজি জানকী হৰণ আৰু সীতা নিৰ্যাতিত বুজিলো সঁচাকৈ ৰাঘৱ আমাৰ প্ৰধান শত্ৰু কিন্তু মহাৰাজ কোন ৰীতি নীতিৰ মতে অপৰাধী ৰাঘৱৰ বাবে সীতাক নিৰ্যাতন কৰি লঙ্কেশ্বৰে অধৰ্ম কৰিছে হাঁহি উঠে তোৰ কথা শুনি তই ভাবিছ ৰাজধৰ্ম অতিকে সহজ লঙ্কেশ্বৰ ধৰ্ম ৰাজনীতি নুবুজাই ভাল কিন্তু লংকাৰ মুক্তি দিয়া জানকী বন্দী করিয়া রাখে ভিক্ষা তরণী জানকীর মুক্তির কারণে অসংখ্য সেনালৈ রাঘব নিজে আহিছে এই লঙ্কার বুকু মোৰ জীৱনৰ আৰাধ্য দেৱতা শত্ৰুৰূপে আহিছে লংকাৰ বুকুত জননীৰ শত্ৰু যদি তুমি ৰাঘৱ মহা শত্ৰুৱে তৰণী খেদৰো অনুমতি দিয়া লঙ্কেশ্বৰ তুৰন্ত ৰণ প্ৰাংগণত প্ৰৱেশ কৰোগে ওট বাছা সময়ত যাবি তই
কিন্তু বর্তমান সুরক্ষিত করি এই অশোক কানন থাকিবি তই দ্বার রক্ষী হয় যদি কোনো শত্রু আহে তুরন্তে বাধা দিবি সঁচা লংকেশ্বৰ মই পালিম নিশ্চয় আহো তেন্তে মহাৰাজ যা বসা আহিছে রাঘব নিজে জানকীর মুক্তির বাবে বিভীষণ লঙ্কেশ্বৰ প্ৰলয় মিলিছে আজি লংকাৰ বুকুত আহিছে ৰাঘৱ নিজে জানকী উদ্ধাৰৰ বাবে দাদা তুমি নিজে গৈ প্ৰদান কৰা গৈ ৰামৰ খিতাপ ৰক্ষা হ'ব স্বৰ্ণ লংকা ৰক্ষা পাব ৰাক্ষসকুল বিভীষণ এনে মতে কোনে দিলে তোক লংকার সন্তান হই বীরতার আবরণ পিন্ধি পুজিব খুজিছ তই জননীর যুগল চরণ কোন বিভীষণ সেই পূজা জননীয়ে নকরে গ্রহণ নহয় নহয় দাদা ৰাক্ষসৰ দুৰ্ভাগ্যৰ হেতু সন্ধি কৰা গৈ ৰাঘৱৰ সতে বিভীষণ তোর দরে ভীরু পুত্রক বুকুট খাবতি কি দরে পারিব না জানো জননীর সম্মান বিভীষণ ত্রিভুবন জয়ী এই রজা লঙ্কেশ্বৰ ভিক্ষাৰী ৰামৰ ভয়ত কৰিব মৃত্যতা অসম্ভৱ কোন বিভীষণ অৰতি নিধন কিংবা ৰক্ষবৰণ সেই আজি ৰাৱণৰ জীৱনৰ ব্ৰণ নহয় দাদা বন্ধ কৰা এই আয়োজন দাদা নহলে দাদা নহলে কি হ'ব বিভীষণ মৃত্যু মৃত্যুৰ বাবে অপেক্ষা নকৰে ৰাৱণে দাদা লংকাৰ দুৰ্ভাগ্য হেতু তুমিও নিচিনিলা ৰাঘৱ বিভীষণ মোৰ সন্মুখত সত্যৰ প্ৰশংসা নকৰিবি কোন বিভীষণ তোৰ দৰে বীৰ পুত্ৰক বুকুত খাবতি দুখিত হব মোৰ লংকা বিভীষণ লংকাৰ কলংক তই তোক বধ কৰি জননীৰ মংগল সাধিম দিয়া দাদা যি শাস্তি দিয়া এই বিভীষণে ল'ব শিৰ পাতি নহয় বীরত্ব যার মুখ্য অলংকার বধ কৰি তাক মই কুলসিত নহওঁ বিভীষণ এই মুহূর্তে ত্যাগ কর তই স্বর্ণ লঙ্কা লঙ্কেশ্বরে আজি তোক দিছে নির্বাসন নির্বাসন হে দাদা যি শাস্তি দিছা বিভীষণে ল'ব শিৰ পাতি কিন্তু দাদা অন্তিমত ভাতৃৰ এটি অনুৰোধ ৰক্ষা কৰা দাদা
ভাতৃ ভাতৃ রাজভাতা বিভীষণ মৰিছে আগে ভাতৃৰ নামত প্ৰেতাত্মতই দূৰ হ মোৰ সন্মুখৰ পৰা দাদা এই দেশদ্ৰোহী বিভীষণ গুচি যাব লংকাৰ বুকুৰ পৰা বহুত দূৰলৈ কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ দাদা বন্ধ কৰা এই আয়োজন ৰাঘৱ শত্ৰু ৰূপে নকৰিবা আহ্বান নহলে দাদা প্ৰলয় মিলিব এই লংকাৰ বুকু ধ্বংস হব ৰাক্ষস দাদা মোরে অনুরোধ রক্ষা করা দাদা মোরে অনুরোধ রক্ষা করা মাতা নাই রাম সীতার চকুর পানিয়ে আরিছে রামক মাটি এই দুর্দান্ত রাক্ষসে রাবণের মুক্তির বাবে বিভীষণ মইতো নহয়
হৰমা হৰমা নাথ ये की नाथ या की मूर्ति तुम्हार कोआ नाथ की होइसे तुम्हार তুমি আজি কিয় ইমান চিন্তান্বিত হৈ আছা নাথ হৰমা পাৰিবনে শুনিব মোৰ চিন্তাৰ কাৰণ নাথ মোৰ প্ৰাণপুত্ৰ তৰণীৰ কিবা বিপদ হৈছে নহয় নাই নাই নামাতিবা তৰণীক মোৰ কাষলৈ আঁতৰাই দিয়া এই মায়াৰ বান্ধোন বুজিছো নাথ মোৰ আলাহৰ লাৰু তৰণী হেনৰ নিশ্চয় কিবা অমংগল হৈছে তুমি আজি ইমান চঞ্চল হৈ আছা হৰমা তৰণীৰ অমংগল হোৱা নাই হৰমা অমংগল হৈছে লংকাৰ বুকুত শুনা হৰমা স্থিৰ হৈ শুনা লংকেশ্বৰে দিছে আদেশ দেশদ্ৰোহী মই জাতিদ্ৰোহী মই নাই স্থান মোৰ লংকাৰ বুকুত সেইবাবে লংকেশ্বৰে দিছে মোক নিৰ্বাসন 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 দেশদ্ৰোহী মই জাতিদ্ৰোহী মই নিৰ্বাসিত মই জননী লংকাৰ বুকুৰ পৰা আঁতৰি যোৱা নাহিবা এই প্ৰেতাত্মাৰ সন্মুখলৈ শত্ৰু মোৰ প্ৰাণৰ তৰণী মহাশত্ৰু আজি মই নিষ্বিভীষণ নাথ শত্ৰু হোৱা মিত্ৰ হোৱা এই হৰমাই আজি বিচাৰ নকৰে নাথ মই জানো তুমি মোৰ একমাত্ৰ প্ৰাণৰ দেৱতা আৰু আজি যদি তুমি নিৰ্বাসিত হৈছা নাথ এই হৰমাও যাব তোমাৰ লগত নাই নাই হৰমা তুমি কিয় যাবা লংকাৰ জীয়ৰী তুমি লংকাৰ বোৱাৰী নিৰ্বাসিত মইহে নিৰ্বাসিত তুমিতো নোহোৱা এই চেনেহী লংকাক এৰি থৈ তুমি কিয় যাবা হৰমা তুমি কিয় যাবা নাথ অযোধ্যাৰ ৰজা দশৰথে বনবাস দিছিল কেৱল মাত্ৰ ৰাঘৱক কিন্তু শ্ৰীৰামৰ পত্নী জানকী দেৱীয়ে আপোন ইচ্ছাৰে নিৰ্বাসন দণ্ড স্বীকাৰ কৰি বনবাসিনী হৈছিল নাথ আজি এই ভাগ্য হৰমাৰো মিলিছে নাথ মোক অনুমতি দিয়া প্ৰভু মই যাতে পত্নীৰ এই কৰ্তব্য পালন কৰি নিজ পথত আগুৱাই যাব পাৰো মোক অনুমতি দিয়া নাথ মোক অনুমতি দিয়া নহয় হৰমা হৰমা তোমাৰ কথাত আজি মই পৰাজিত হলো হৰমা
এই পথভ্রষ্ট পথিকক তুমি পথ দেখুৱাই দিলা হৰমা। হৰমা 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 মিলিছে আজি মহেন্দ্ৰ ক্ষণ এই লংকাৰ বুকুত থাকি তুমি দেৱী জানকীক পূজা কৰা আৰু মই শত্ৰুপক্ষলৈ ৰাঘৱৰ চৰণ সেবিম। যিদিনা ৰাম সীতাৰ মিলন হ'ব সেইদিনাই শেষ হ'ব বিভীষণ হৰমাৰ ভকতিৰ পূজা। সেইদিনাই শেষ হ'ব বিভীষণ হৰমাৰ ভকতিৰ পূজা। পুত্ৰ পুত্ৰ কি পিতা কি মূৰ্তি তোমাৰ? আই কুকত আতুৰ কিয় জনকৰ প্ৰাণ? কি আই তুমিও কান্দিছা? Why? পুত্ৰ পুত্ৰ বাছা কাষ চাপিয়া চাই লওঁ তোক শেষবাৰলৈ। কোৱা পিতা কি হৈছে তোমাৰ? পুত্ৰ ৰাজদ্ৰোহী মই ৰাজদ্ৰোহিতা অপৰাধত লংকেশ্বৰে দিছে মোক নিৰ্বাসন দণ্ড। পুত্ৰ কি কলা পিতা? লংকেশ্বৰে নিৰ্বাসন দিছে? পিতা ওলোৱা ওলোৱা পিতা। আই তুমি ওলোৱা আই। লগতে লগতে ময়ো ওলালো এই স্বৰ্ণ লংকা ত্যাগ কৰি। আমি হম বনবাসী পিতা। নহয় নহয় পুত্ৰ নেলাগে যাব তই আৰু তোৰ মাতৃও থাকক এই লংকাৰ বুকুত। ধূপ ধূনা জ্বলাই দেৱী জানকীক পূজা কৰিবি। পিতা লংকাৰ সন্তান হৈ ৰাঘৱৰ পক্ষ সমৰ্থন কেনেকৈ কৰিবা পিতা? কেনেকৈ কৰিবা? পুত্ৰ
লংকাৰ কল্যাণৰ বাবে এই বিভীষণে মহাব্ৰত পালন কৰিব পুত্ৰ। পিতা সবে হাতত এলে যদি হয় মহাধর্ম, তেনেহলে পিতা ধর্মের নামত পতাঘাত। পিতা আয় শত্রুরূপে আহিবা লঙ্কার বুকুত, শত্রুরূপে পিতৃ আর মাতৃ করি বন্দনা। পুত্ৰ পুত্ৰ বিদায় পিতা, বিদায়। বিদায় পুত্ৰ হৰমা হৰমা এনে পুত্ৰ ৰত্ন পাই সঁচাকৈয়ে তুমি বৰ ভাগ্যৱতী হৰমা। লোৱা লোৱা দেৱী হৰমা, পুত্ৰ তৰুণীৰ মৃত্যুবান। অতদিনে মই বুকুৰ মাজত লুকুৱাই ৰাখিছিলো হৰমা। আজিৰ পৰা আৰু এই বানৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। লোৱা দেৱী, এই বান সযতনে লুকুৱাই ৰাখিবা, লুকুৱাই ৰাখিবা। নাথ, তরুণীর অমঙ্গল তুমিও তো চিন্তা নকরা নাথ। গতিকে তরুণীর মৃত্যুবান যদি তোমার ওচৰত থাকে নিশ্চিন্ত হৈ থাকিব হৰমা। লোৱা নাথ। তেতিয়াহ'লে এই বান মোৰ হিয়াৰ মাজত সদায় লুকুৱাই ৰাখি বিদায় হৰমা, বিদায় বিদায় হৰমা, বিদায়।
বিষাদ বেদনাই বুকুতে খুদিয়াই মরমে কাঁদিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুদিয়াই জীবনে কাঁদিছে হাই পাই হেৰুৱাই দুখে আমৰিছে আগি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুলোৱে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী Hello, 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 hello. Listen, hello, hello, hello. দেশত যিখন মহাৰণ লাগিছে তাৰে আজি গোটেই লংকা নিমাও মাও আপোনাৰো যেতিয়া ইমান আনন্দ লাগিছে নিশ্চয় আমাৰ ৰজা লংকেশ্বৰৰ জয় হৈছে হয়নে তুমি বৰ ডাঙৰ ভুল কৰিলা আল মোৰ অতিকৈ মৰমৰ পত্নী হৈ ইমান ডাঙৰ ভুল কৰি পেলালা হেৰা জয় হৈছে তোমাৰ হৃদয়েশ্বৰ কালনিমিৰহে পেংলাই নকৰিব দেই আমাৰ জয় হ'ব বিধাতাৰ চকু ফুটিব কানিছা খেলে কোৱা ক'ত মৰা মৰা আপুনি বোলে ৰাৱণ ইমান মস্ত মমায়ে পিছে পিছে কি হ'ল গোটেই জীৱন দুটি কণী লৰা খাওঁতেই গ'ল হেৰা মই ইফালে আনন্দত আত্মহৰা হৈ মৰিছো তেওঁ ইফালে চকু পানী টুকি হেৰা তোমাৰ লগত আৰু মই নোৱাৰো বুজিছা হেৰা হয় তুমি মোৰ পৰা আঁতৰা নহয় মই তোমাৰ পৰা আঁতৰি যাওঁ এইদৰে মনে নিমিৰা তিৰিৰ লগত আৰু সংসাৰ কৰিব নোৱাৰি দেখিছা
মনে নিমিলে যদি এজনী মনে মিলাছে আনি নলয় কিয় কোনে আপোনাক বাধা দিছে হা এনেদৰে অনুমানিক যোগাই নলব দেই কৈ দিছো এই উঠিল এৰা কোনজনী আচ্ছা তোমাৰ দৰে এনেকুৱা ৰূপৱতী এজনী সুন্দৰী থাকোঁতেই মই আৰু বেলেগৰ কথা ভাবিব পাৰোনে ধেমালি মই নুবুজো দেই কওক কিহৰ বাবে লংকেশ্বৰে মাতিছে নিশ্চয় কম এশবাৰ কম নোহোৱাবিলাকো মই ভাবি 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 কম সুন্দৰী মোৰ কলি চৰাই দে কি আপুনি মোক সদায় সদায় কলি কলি বুলি কিয় মাতে হা মই কলি নেকি মই বগী হয়তো হেৰা শুনা ৰাম ৰাৱণৰ মহাৰণ লাগিছে লগতে বিকল লংকেশ্বৰৰ এখন বাক যুদ্ধ হৈছিল হয় নেকি পিছে পিছে কি হব দুটা বাট ইফালে গলে কৰবাত লগ হোৱা দেখিছা নাই দেখা তৰ্ক যুদ্ধখন গৈ মহাযুদ্ধত পৰিণত হল লগৰ লংকেশ্বৰৰ খঙতে থাকিব নোৱাৰি তোমাৰ মোৰ তোমাৰ মোৰ তোমাৰ মোৰ মৰমৰ ভাগিন এই ভিবিখনক নিৰ্বাসন দণ্ড দিলে বেবীখনক নিৰ্বাসন দণ্ড দিছে সেয়েহে হ'বলৈ আপোনাৰ ইমান আনন্দ লাগিছে তুমি নুবুজিলা সোণজনী হেৰা বিভীষণ ইন্দ্ৰজিৎ লংকেশ্বৰ আনকি ৰাজবংশৰ সকলোবিলাক হল এই কালনেমীৰ লংকাৰ সিংহাসনৰ বাবে একোটা একোটা বাধা এই চাৰিটা বাধা যেতিয়া বিনা যুদ্ধে ভাঙি পৰিছে আৰু আমাৰ আনন্দৰ কথা কি হ'ব পাৰে শেষত সেইটোহে আনন্দৰ কাৰণ হেৰা মোৰ মতা গোসাঁইটো হেৰা তুমি কথাটো একেবাৰে দলিয়াই দি দিবাচোন নিদিও দিয়ক অলপ দকৈ ভাবি চোৱা চাইছো এজন জ্যোতিষীয়ে মোক হেনো হাত চাই কৈছিল অলপতে হেনো মই ৰজা হ'ব লাগে ইয়াতে দেখোন লিখাই আছে আপুনি ৰজা হ'ব লাগে আৰু মই ৰাণী হ'ব লাগে হেৰা মই নাই ৰাজধৰ্ম পালন কৰিবলৈ এইকেইদিন তুমি মোক ভালদৰে খুৱাই বুৱাই অলপমান মজবুত কৰি তুলিব লাগিব বুজিছা মইনো আপোনাৰ কাৰণে কি কৰা নাই সদায় সদায় দেখোন লুচি ভাজি মাছে মাংসই খুৱাই আছো তথাপিতো দেখোন আপুনি
সন্মুখত যে থাকে এই নকওঁ দিয়ক আৰু বুজিছে হয়নে আইয়া মোৰ কলি চৰাইজনী আহা না এতিয়া বলা হায় আৰু মাহে মনে মনে ভিতৰত এখন ধুনীয়াকৈ খাই লওঁগৈ বলক তেনেহ'লে আজি হাঁহে মাহে এসাঁজ বঢ়িয়াকৈ খাই লওঁগৈ বন্ধুবৰ ৰঘুমণি ধ্যানত মগ্ন ধ্যান শেষ হলে ৰাঘৱৰ পদধূলিলৈ পুনৰ যুদ্ধ যাত্ৰা কৰিম বীৰবৰ ময়ো তাকে অপেক্ষা কৰিছো আহক ৰণৰ বাবে সমগ্ৰ লংকা ৰাজ্য বীৰবৰ ভুল নুবুজিবা মোক হিয়াত মোৰ ৰক্ষাৰ কবচ আঁকি লৈ এই সুগ্ৰীৱ পাহৰিলে ভয় কাক বোলে বীৰবৰ তুমি যদি অনুমতি দিয়া এই সুগ্ৰীৱে অকলে গৈ লংকা ৰণত বাধা দিব সমগ্ৰ ৰাক্ষস কুলক ৰাম নাম উচ্চাৰণ কৰি কোনোবা আহিছে চোৱাচোন আমাৰ পৰিচিত নেকি পৰিচিত নহয় আমাৰ ৰাম 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 কোন তুমি আগতে কোৱা কোন তোমালোক মই লক্ষ্মণ আৰু এওঁ শ্ৰী ৰামৰ মহামিত্ৰ মহাবীৰ সুগ্ৰীৱ তুমিয়ে সেই ঠাকুৰ লক্ষ্মণ পলম নকৰিবা শীঘ্ৰে কোৱা তুমি কোন কোন মই লংকাৰ কুপুত্ৰ ৰাজভ্ৰাতা বিভীষণ দিয়া দিয়া পথ এৰি দিয়া ভকতিৰে উপচাই হিয়া পুজুগৈ ৰামৰ শৰণ কি লংকাৰ ৰাক্ষস তই আহিছ ৰাঘৱৰ পূজা আশা কৰি দুৰ্হমুখ ৰাক্ষস মায়া কৰি জানকী হৰিলি আৰু কি আশা কৰিছ নাই নাই মই অহা নাই তেনে কোনো আশা কৰি ৰাঘৱৰ পদক্ষেয় মোৰ একমাত্ৰ ব্ৰত সেই আশা পূৰণ নহ'ব তোৰ সোনকালে ত্যাগ কৰে পুণ্যস্থান ৰাঘৱক পূজাৰ বাবে যদি মোৰ মৃত্যু হয় এই বিভীষণ কুণ্ঠিত নহয় মাথো এবাৰ দয়া কৰি দেখুৱাই দিয়া ক'ত সেই নৰৰূপী ৰাম নাৰায়ণ বীৰবৰ বীৰবৰ ৰাক্ষসৰ মাছতুলিত ভুল নাযাবা বধ কৰি দুৰ্দান্ত ৰাক্ষসক শত্ৰু শূন্য কৰা ৰাঘৱক অতিথিৰ বুকুৰ তেজেৰে কলুষিত নকৰিবা
ৰামৰ শিবিৰ? ই অতিথি নহয় দাদা, ই ৰাক্ষস। কোন তুমি বীৰবৰ? ৰাঘৱৰ ওচৰত কি প্ৰয়োজন? হে প্ৰভু, সন্মুখলৈ আহিছা যেতিয়া সন্তেক স্থিৰ হৈ চাই লওঁ। নৱ ঘন শ্যাম ৰূপ, মধুৰ মূৰ্তি ৰূপ, আহা প্ৰভু মোৰ শ্ৰীৰাম চৰণে বীৰবৰ, মৰ্ত্যৰ মানুহ মই, দেৱতা নহয়। কোৱা বাৰু, কোন তুমি? প্ৰভু, অতি নিচ, অতি হেয়, সৃষ্টিৰ কলংক, ৰাক্ষসৰ ৰাজভ্ৰাতা মই বিভীষণ। ৰাঘৱক পূজাৰ বাবে নিৰ্বাসিত আজি মই জননী লংকাৰ বুকুৰ পৰা। ৰাক্ষসৰ ৰাজভ্ৰাতা তুমি? তেনেহলে তোমাৰ স্থান চৰণত নহয়। আহা আহা মিত্ৰবৰ। প্ৰভু, 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 প্ৰভু। প্ৰভু, এই ৰাক্ষসক বিশ্বাস নকৰিব প্ৰভু। সৃষ্টিৰ কলংক ৰাক্ষস, এই ৰাক্ষস সমাজে নুবুজিব। ৰাক্ষসৰ যোগ্য সমাদৰ। মিত্ৰবৰ, আশ্ৰয়হীন লোকে যদি আশ্ৰয় বিচাৰি আহে তেন্তে তেওঁক আশ্ৰয় দিবই লাগিব। আহা বন্ধু, দিয়া লিংগন। প্ৰভু, আহিছা যেতিয়া অতিথিৰ বেশেৰে অতিথি ৰূপে পূজা কৰিব ৰাঘৱে। এটিবাৰ দিয়া লিংগন। ধন্য ধন্য আজি বিভীষণ, ধন্য আজি হ'ল তোৰ ৰাক্ষস জনম। চাই লোৱা ভালদৰে কোন ক'ত আছা। ধন্য আজি বিভীষণ। প্ৰভু, 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 মিত্ৰবৰ, প্ৰভু। লঙ্কেশ্বৰ আজি অতিকে দুৰ্বল। খুৰা খুৰ নাগ যক্ষ ৰক্ষ মানৱ দানৱ ৰাৱণৰ ৰণৰ কৌশলত সদায় পৰাজিত। কিন্তু আজি নৰ বানৰে কৰা যুদ্ধৰ নামত লঙ্কেশ্বৰে প্ৰমোদ কৰিছে। কোন? ৰাণী। সেইবাবেই কৈছো ৰাঘৱৰ পত্নী সীতা
মুক্ত কৰি দিয়া নহলে নহলে মহাৰাজ ধান বান হৈ যাব এই লংকাপুৰী রানী মনে মনে থাকা রানী তোমার মুখত এনে কথা শোভা নাপায় সামান্য বানর খানাই আজি মুখ করে অপমান অপমান এনে অপমান আৰু আপুনি বহুত পাব মহাৰাজ সময় থাকোতে নিজকে শুধৰণি কৰি লওক নহলে কেৱল মহাদেৱেই নহয় মহাৰাজ লংকাৰ সকলোৱে আপোনাক হাঁহিব যুগে যুগে স্বৰ্গ মৰ্ত সকলোতে আপোনাৰ চৰিত্ৰৰ কথা ওলাই পৰিব মহাৰাজ রানী মোর চরিত্রক ধরি কথা নকবা রানী খুন্দরি দেখি মই সীতাক হরণ কৰি আনা নাই মোর স্ত্রী হিসাবে পাবলৈও মই সীতাক হরণ কৰি আনা নাই রানী ইমান তললৈ এই লংকেশ্বৰ নামিব নোৱাৰে ৰাণী তেনেহলে কিয় আনিলে মহাৰাজ কিয় আনিলে এটা কথা কৈ যাও মহাৰাজ কুৰ্পনখাক কৰা অত্যাচাৰৰ পুতক আপুনি আৰু বেলেগ ভাবেৰেও ল'ব পাৰিলে হয় মই জীয়াই থাকোতে আপুনি আন এগৰাকী নাৰীক হৰণ কৰি আনি কেৱল মুকে অপমান কৰা ৰাজ সমগ্ৰ লংকাবাসী আজি ৰাণী মোক আৰু অধৈৰ্য কৰি নুতুলিবা ৰাণী যোৱা তুমি ভিতৰলৈ যোৱা এইবোৰ কথা চিন্তা কৰা এতিয়া মোৰ টাইম সময় নহয় ঠিক আছে মহাৰাজ যোৱাৰ আগতে এটি মাত্ৰ অনুৰোধ যদি পাৰে ৰাঘৱৰ পত্নী সীতা পঞ্চৱতী বনত সন্মানেৰে পঠিয়াই দিয়ক মহাৰাজ এই মোৰ অনুৰোধ মহাৰাজ ৰাণী আৰু এটা কথা জানকীক আহাৰ যোগান ধৰিবলৈ দেৱৰাজ ইন্দ্ৰ অশোক কাননত অহা বুলি সংবাদ পাইছো হয় মহাৰাজ গতিকে আপুনি অলপ সাৱধান হওক ৰাজা সাৱধান ৰাণী মই আহিলো মহাৰাজ যোৱা ৰাণী ষড়যন্ত্ৰ দেৱতাৰ ষড়যন্ত্ৰ কলংকিত দেৱতা সমাজে ন্যায় যুদ্ধত পৰাজিত হৈ ৰাক্ষসৰ হাতত হে অমৰ দেৱতা তহঁতৰ ষড়যন্ত্ৰ মই নিজে ধূলিত মিহলি কৰি ৰাক্ষসৰ বিজয় পতাকা উৰুৱাম চিন্তা নকৰিবা
কৈ দিয়া দেৱৰাজ তেনে অনুৰোধ নকৰিবা এইটো কৰিব স্বামীক বনৰ মাজত অকলে এৰি কিদৰে মই দেৱতাৰে আহাৰ গ্ৰহণ কৰোঁ তুমি তাৰ বাবে চিন্তা নকৰি বনবাসী ৰাম হ'ব পাৰে স্বেচ্ছাই ভ্ৰমিছে তেতিয়া স্বেচ্ছাই দেৱী জানকী মই আপত্তিৰ কোনো কাৰণ নেদেখোঁ এই আহাৰখিনি গ্ৰহণ কৰিলে ৰক্ষা হ'ব তোমাৰ প্ৰাণৰ ৰক্ষা হ'ব ধৰ্মৰ সন্মান আই পৰমা মোৰ ভোগ লিপসা একেবাৰেই নাই নাই আৰু মোৰ মমতা প্ৰাণৰ জীৱৰ আত্মাক কষ্ট দিয়া পায় জগতত পূজ্য শ্ৰী ৰাম প্ৰিয় ভাষা সীতা পাপ কাৰ্যক সমৰ্থন কৰি নঘটাবা সৃষ্টিত প্ৰলয় আহাৰ গ্ৰহণ কৰা ক'ত সেই সৃষ্টিৰ কলংক অমৰ দেৱতা ক'ত পলাবী দেৱতা সৃষ্টিৰ বিনাশ উদ্যান্ত ৰক্ষক আজি তোৰ সমাগত ৰাক্ষসৰ নিজ ধৰ্ম বুজে লংকেশ্বৰ কোন অমৰ দেৱতা চোৰৰ দৰে ৰাৱণৰ ইচ্ছাৰ বিৰুদ্ধে প্ৰৱেশিলি তই অশোক কাননত ভাবিছ নেকি লংকেশ্বৰ ইমান দুখীয়া ভিখাৰী ৰামৰ পত্নী বন্য কৰি লংকাৰ ভাণ্ডাৰ নোৱাৰিব কোন ঘৃণিত দেৱতা তহত অমৰ জানকীৰ প্ৰাণৰ বিনিময়ত বধ কৰি দেৱতাৰ প্ৰাণ লংকেশ্বৰে চিৰ শান্তি লভিলেতে তথাপি নেভাবিবি বিনা দণ্ডে বিনা প্ৰতিবাদে এৰি দিব তোক লংকেশ্বৰে নহয় লংকেশ্বৰ দেৱতাৰ কোনো অপৰাধ নাই যত মানে অপৰাধ অভাগিনী এই জানকীৰ লংকেশ্বৰ অনুৰোধ কৰিছোঁ আপোনাক মুক্তি দিয়া এই দেৱতাক মুক্তি দিয়া দেৱী জানকী হৰমা লংকাৰ জীয়ৰী তুমি ৰক্ষৰ বোৱাৰী নকৰিবা তেনে অনুৰোধ নীলাস দেৱতা প্ৰস্তুত দণ্ডৰ বাবে দেৱতাৰ হৃদয় কিন্তু জানিবা আদিত্যয় ৰাৱণৰ এই অহংকাৰ স্তব্ধ মৰ দেৱতা কাৰ অনুমতি লৈ প্ৰৱেশিলিত এই অশোক কাননত লংকেশ্বৰ তৰণী কি তৰণী তৰণী
Very good. মিত্ৰবৰ আৰু নকবা মোক জানকীৰ কৰুণ কাহিনী থাকক গোসানী মোৰ লংকাৰ বুকুত প্ৰভু আজি তোমাৰ মুখত এনে কথা কিয় প্ৰভু যদি সীতা উদ্ধাৰ নহয় তেনেহলে ধৰ্ম সকলো যাব ৰখাতলে অধৰ্মৰ জয় ধৰ্মৰ প্ৰলয় এয়াতো ৰাঘৱৰ উদ্দেশ্য নহয় মিত্ৰবৰ পাহৰিলো উদ্দেশ্য ৰাঘৱৰ পাহৰিলো মই ধৰ্মৰ মহিমা ৰঘুমণি নকৰিবা চিন্তা হ'ব পাৰে অপহৃতা আই জানকী হ'ব পাৰে বন্দিনী জানকী কিন্তু প্ৰভু সেই বুলি লংকাৰ বুকুত আই গোসানী অকলশৰীয়া কেতিয়াও নহয় প্ৰভু মিত্ৰবৰ অন্তৰ্যামী নহয় ৰাঘৱ জনম ভিক্ষাৰী মই সামান্য মানৱ প্ৰভু নকৰিবা চলনা ৰাঘৱ ৰাম সীতা দুয়োজনে মোৰ বহু যুগৰ পৰিচিত যদিও বা লংকেশ্বৰ অনাচাৰী লংকাৰ বুকুত জানি থবা প্ৰভু কেতিয়াও ৰাৱণে অমংগল নকৰে অনুমতি দিয়া দাদা উপস্থিত হয় মই অমৰ ক্ষেত্ৰত ৰাক্ষসৰ সৈতে যুঁজ দিওঁ ভাই লক্ষ্মণ শেষ হ'ল মোৰ ৰণতৃষ্ণা দুনাই আৰু নালাগে কৰিব সমৰ কিয় ক'লা তেনে কথা আজিও বন্দীৰ সীতা লংকাৰ বুকুত বাধা নিদিবা প্ৰভু বাধা নিদিবা প্ৰভু সাজু হৈ আছে মোৰ বানৰ বাহিনী তুৰন্ত প্ৰৱেশ কৰি লংকাৰ ৰণপ্ৰাংগণত ধ্বংস কৰো ৰাক্ষসকুলক মিত্ৰবৰ শান্ত হোৱা মই কৰিছো আদেশ নালাগে আৰু কৰিব ৰণ দাদা নুবুজিলো দাদা সৃষ্টিৰ কলংক এই ৰাক্ষসে আজি কৰে মিত্ৰতা লক্ষ্মণ বিভীষণ ৰাঘৱৰ পৰম বান্ধৱ নকৰিবি অকণো তিৰস্কাৰ নুবুজো দাদা সৃষ্টিৰ কলংক এই ৰাক্ষসে আজি কৰে মিত্ৰতা লক্ষ্মণ ৰঘুমণি লক্ষ্মণক বাধা নিদিবা হেৰা ঠাকুৰ লক্ষ্মণ দিয়া শেষ কৰি দিয়া এই অধম ৰাক্ষসক জন্ম জন্মান্তৰেও যেন কোনো দিন কেতিয়াও ৰাক্ষসৰ জন্ম নলয় দাদা স্থিৰ হ ভাই বন্ধুবৰ লক্ষ্মণক ভুল নুবুজিবা একো নুবুজে সি ক্ষমা কৰা মিত্ৰবৰ ক্ষমা কৰা লক্ষ্মণক প্ৰভু
মই হলো অধম ৰাক্ষস তিৰস্কাৰ পুৰস্কাৰ একো নুবুজো কিন্তু দেৱ পলম নকৰিবা আদেশ কৰা এই মুহূৰ্ততে উদ্ধাৰ করো আই জানকী মিত্ৰবৰ তেনেহলে তোমাৰ বাক্যই পালন কৰিম মই শুনা লক্ষ্মণ শুনা সুগ্ৰীৱ তুৰন্তে লংকাৰ ৰণাংগনাত প্ৰৱেশ কৰা হ'ব লাগে জানকীৰ উদ্ধাৰ দাদা আশীৰ্বাদ কৰা মই ওলালো ৰাক্ষসৰ বুকু ফালি উদ্ধাৰি আনিম তোমাৰ জানকীক প্ৰভু আশীৰ্বাদ কৰা প্ৰভু মই যেন মোৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত নহওঁ প্ৰভু অকৃতজ্ঞ নহওঁ প্ৰভু মই জানকীৰ প্ৰতিমা আনি কৰিম প্ৰতিষ্ঠা মিত্ৰবৰ প্ৰভু সৌৱা চোৱা লক্ষ্মণে সুগ্ৰীৱে ৰণক্ষেত্ৰত কিদৰে জঁপিয়াই পৰিছে ব'লা মিত্ৰবৰ আমিও আগবাঢ়ি গৈ যুদ্ধৰ গতি লক্ষ্য কৰোঁগৈ বলক প্ৰভু কত হে ভিক্ষাৰী রাম কত হে দুর্মতি লক্ষ্মণ মেঘর আরো দেখি ভাবিলি আর ভাবিলি রাঘবর জয় আর পরাজয় ভুল ভুল কণ্ঠে অপেক্ষা কর সকলকে দিন পুরস্কার ভিক্ষাৰী রাম এয়া মই লাখ পাখেরিনো ধ্বংস হব রাম ধ্বংস হব লক্ষ্মণ দাদা দাদা রক্ষা করা দাদা নাক পাখ এলে ইন্দ্রজিতে রক্ষা করা দাদা এই ইন্দ্রজিতে এনেকৈ প্ৰতিশোধ লয় দাদা দাদা কত তুমি ৰাক্ষসৰ অন্যায় যুদ্ধত বিশেষ জ্বৰে জৰ্জৰিত আজি মই দাদা নোৱাৰিলো উদ্ধাৰ কৰিব তোমাৰ জানকীক দাদা 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 যতে আসা তুমি আশীর্বাদ করা দাদা শেষ হল এই এই অধম লক্ষ্মণ রাম 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 রাম
ৰাক্ষসে আজি ঘটালে অপায় সুদূৰত সুগ্ৰীপক মূৰ্ছিত দেখিলোঁ কিন্তু ক'ত মোৰ ভাই লক্ষ্মণ লক্ষ্মণ ৰাম ৰাম কোনে মাতে লক্ষ্মণ 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 ভাই লক্ষ্মণ কি ভাই লক্ষ্মণ নামাতো কিয় ভাই মাত মাত এবাৰ দাদা বুলি মাত ভাই মোৰ প্ৰাণৰ লক্ষ্মণ মাত এবাৰ দাদা বুলি লক্ষ্মণ থাকক জানকী মোৰ লংকাৰ বুকুত কিন্তু তই উভতিয়া ভাই লক্ষ্মণ 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 প্ৰভু 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 কি দৃশ্য দেখিছো চাৰিওফালে মৰি পৰি আছে মূৰ্ছিত লক্ষ্মণ লুণ্ঠিত ৰাঘৱ এয়া তোমাৰ কি পৰীক্ষা প্ৰভু কোন প্ৰভু মিত্ৰবৰ নাকপাক এৰিলে ৰাক্ষসে সকলো মূৰ্ছিত মিত্ৰবৰ বিপদৰ বন্ধু তুমি কোৱা কোৱা কি কৰিলে পাম পৰিত্ৰাণ প্ৰভু নাকপাক বান্ধিছে যেতিয়া হে প্ৰভু তুমিতো অন্তৰ্যামী প্ৰভু সকলো জানা তুমি জন্ম মৃত্যুৰ ৰহস্য সকলো জ্ঞাত তোমাৰ এই দাসক চলনা নকৰিবা প্ৰভু এই দাসক চলনা নকৰিবা বন্ধু বিভীষণ লক্ষ্মণক হেৰুৱাই আজি মই চাৰিওফালে অন্ধকাৰ দেখিছোঁ কোৱা বন্ধু কিদৰে পাম পৰিত্ৰাণ প্ৰভু এই নাকপাকে বান্ধিছে যেতিয়া ল'ব লাগিব গৰুৰৰ নাম গৰুৰৰ নাম ল'লে মুক্ত হ'ব নাকপাক ধ্বংস হ'ব সেই ৰাক্ষসৰ মায়া বন্ধুবৰ অন্ধ আজি মই যি পথ দেখুৱাই দিছা ৰামচন্দ্ৰ সেই পথাৰেই যাব আগবাঢ়ি গৰুৰ 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 হাই লক্ষ্মণ লক্ষ্মণ দাদা সুগ্ৰীৱ দাদা সুগ্ৰীৱ পূজন দাদা লক্ষ্মণ দাদা ধন্য আজি ৰাম দুয়োজনকে পালো যে ঘূৰাই বন্ধুবৰ ধন্য আজি মোৰ মানৱ জীৱন
পিতা ইন্দ্রজিৎ কি মায়ার বিরোধ পরাজিত হই ভিক্ষারী রামে জননী লঙ্কা করে অপকার মৃত্যুদণ্ড দিল লক্ষ্মণ ধরাশায়ী করিল রাম কিন্তু কিন্তু নাজানো পিতা কেনেদৰে মুক্ত হল রাম লক্ষ্মণ এই নাক পাক বান্ধনৰ পৰা ইন্দ্রজিৎ পিতা লঙ্কার বুকুট অতি শীঘ্রে আহিব রাঘৱ সজোৱা তুৰন্তে ৰথ শুনোৱা আদেশ মোৰ ৰক্ষ বাহিনী ৰাঘৱৰ সৈতে আজি লংকেশ্বৰে কৰিব সমৰ নহয় পিতা এই ইন্দ্ৰজিৎ জীয়াই থাকোঁতে এনে কাৰ্য নহয় সম্ভৱ ইন্দ্ৰজিৎ বিশ্বৰ দলিতে ৰাক্ষস ৰাৱণে দেখুৱাব ৰাঘৱক নিজৰ পৰাক্ৰম হব পাৰে ৰাক্ষস ৰাৱণ হব পাৰে অনাচাৰী এই দখানত সেই বুলি লংকেশ্বৰ নহয় দুৰ্বল বুজিছো পিতা কিন্তু পিতা মোক মাত্ৰ দুদিনৰ অৱসৰ দিয়া লংকাৰ গুপ্ত মন্দিৰত পূজা কৰি দেৱহত আগ্নেয়াস্ত্ৰ কৰোঁ আৰু তাৰ পাছত দাবনা হ'ব ভিক্ষাৰী ৰাম ইন্দ্ৰজিৎ লংকেশ্বৰে কৰিছে আদেশ তোৰ এই অগ্নি পূজা হওক আৰম্ভ হব লাগে বিশ্বজয়ী এই ৰাৱণ যা পুত্ৰ এই পূজাৰ কৰ আয়োজন তেন্তে আহো পিতা মই যা পুত্ৰ নুবুজে আজি জগতে কি মন্ত্ৰ বুকুত খাবতি ৰাক্ষস ৰাৱণে এই পূজাৰ আয়োজন কৰিছে হে জগতৰ মহাভক্তগণ শুনা এই ৰাক্ষসৰ মানি কৰা যদি মুক্তিৰ কামনা শত্ৰুৰূপে ভাবা ভগৱানক তেহে পাবা দেৱতাৰ দৰ্শন লংকেশ্বৰ কোন মাতাম্ম লংকেশ্বৰ কোৱা কি সমাচাৰ ৰাৱণৰ মাতাম্মহ তুমি পূজনীয় সমস্ত লংকাৰ কি হৈছে কোৱা মাতাম্মহ লংকেশ্বৰ লংকাৰ সন্তান মই বৰ ভাল পাওঁ মোৰ জননী লংকা কিন্তু লংকেশ্বৰ জননী বিপন্না আজি ম্ৰিয়মান লংকাৰ সন্তান মাতাম্মহ কোনে কয় জননী বিপন্ন বুলি চাৰিওপাৰে বেলি আছে লংকাপুৰী মোৰ অসংখ্য ৰক্ষ বাহিনী যি সেনাৰ বুকুত সদায় ইন্দ্ৰ আদি দেৱগণে মন্ত্ৰ পাঠ কৰে সেই হৈছে লংকা ৰক্ষ নিবাস ৰাৱণৰ স্বৰ্ণ লংক কোনে কয় বিপন্ন তোমাৰ লংকেশ্বৰ লংকাৰ দুৰ্ভাগ্য হেতু বুজিও নুবুজা আজি দেখিও নেদেখা লংকেশ্বৰ বিজ্ঞ তুমি এতিয়াও কৰো অনুৰোধ বন্ধ কৰা এই আয়োজন মাতাম্মহ নকৰিব তেনে অনুৰোধ ত্ৰিভুৱন জয়ে ৰজা লংকেশ্বৰ সামান্য ভিখাৰী ৰাঘৱৰ লগত কৰিব মিত্ৰতা তুচ্ছশিৰ উচ্চশিৰ তুচ্ছ হব মোৰ মাতাম্মহ মৃত্যুৰ ভয় নাই এই ৰাৱণৰ জয় কিম্বা পৰাজয় লাগে এই ৰাৱণক লংকেশ্বৰ হব পাৰে ভিক্ষাৰী ৰাঘৱ হব পাৰে বনবাসী ৰাম
কিন্তু লঙ্কেশ্বৰ নহে ৰাম সামান্য মানৱ বিষ্ণু অংশে জন্ম সেই শ্ৰীৰাম লক্ষ্মণ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নকৰা অধৰ্ম আৰু বন্দিনী সীতাক পুনু ৰাঘৱক কৰা সমৰ্পণ নকৰিবা নশুনাবা শাস্ত্ৰ ৰাক্ষসক শাস্ত্ৰৰ বচন ধৰ্ম মোৰ যাবৰ হাতলে সুসভ্য আৰ্য সমাজে কয় অনাৰ্যৰ হেনো বেদবৰ্তত নাই অধিকাৰ আৰ্যৰ দুখৰ বাবে অপৰাধী নহয় ৰাঘৱ সমৰ্পিলে ৰামৰ জানকী তুষ্ট হব ৰামনাথন আশীৰ্বাদ কৰিব তোমাক স্তব্ধ হোৱা মাতামহ এই বাক্য মোৰ সন্মুখত উচ্চাৰণ নকৰিবা নকৰিবা এক প্ৰলয়ৰ সৃষ্টি এনে অধৰ্মৰ কাম মই কেতিয়াও নকৰো মাতামহ নহয় অধৰ্ম ৰজা পূজা যদি ৰাম নাৰায়ণ যোৱা মাতামহ লংকাৰ সন্তান হৈ নকৰিবা লংকাৰ উৎসৱত এনেকৈ বিঘিনি লংকাৰ পাপ প্ৰাসাদত এই মাল্যৱন্ত নাথাকে দুনাই নিজে যাম আঁতৰি কিন্তু দুৰ্ভগীয়া তুমি লংকেশ্বৰ নিচিনিলা তুমি ৰাঘৱক নুবুজিলা ৰাম নাৰায়ণ তোমাৰ এই পাপৰ কাৰণে পাৰ হৈ অলংঘ পৰ্বত সাগৰত সেতু বান্ধি শ্ৰীৰাম লক্ষ্মণে প্ৰৱেশে লংকাৰ দ্বাৰত তাৰ এই কাৰণে আজি লংকাৰ বুকুত উঠে ৰাক্ষসৰ ঘোৰ আৰ্তনাদ ঘৰে 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 ৰমণীৰ করুণ বিননী শেষ শেষ হল স্বর্ণলঙ্কাপুরী শেষ হল রক্ষার গৌরব যদি লঙ্কাত নজলে রামর প্রদীপ হে দয়াময় রাম নিশি নিলে রাবণে তোমার প্রভু তুমি চন্দ্র তুমি সূর্য তুমি দয়াময় তুমি মুখ্য তুমি কাম্য এই অধমৰ দূৰণিৰ পৰা আজি ভক্তি ভৰে কৰিছো প্ৰণাম মুক্তি দিয়া ৰক্ষা জনমৰ মুক্তি দিয়া জননী লংকা